বৰদৈগুৰি তৰুণ সংঘই ইয়াত এখন দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিছে আৰু এই প্ৰতিযোগিতাখনৰ যোগেদি এটা অতি সুস্থ আৰু শক্তিশালী ক্ৰীড়াৰ পৰিৱেশ এটা গঢ়িবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। গতিকে মই আশা ৰাখিছোঁ এই যি প্ৰচেষ্টাই এটা খুব ভাল খেলৰ পৰিৱেশ গঢ়ি তুলিব। কাৰণ আমি সকলোৱে জানো যে অসমত যিসকল খেলুৱৈ আছে তেওঁলোকৰ প্ৰতিভাৰ অভাৱ নাই, কেৱল মাত্ৰ তেওঁলোকক এখন মঞ্চ লাগে, এটা পৰিকল্পনা লাগে আৰু তেওঁলোকক আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁলোকক উৎসাহিত কৰিব লাগে। গতিকে গাঁৱে ভূঞে যিবোৰ প্ৰতিভাধৰ খেলুৱৈ আছে তেওঁলোকক আমি উলিয়াই আনিবৰ কাৰণে সকলোৱে মিলি এক সুসংহত ক্ৰীড়া নীতিৰ আধাৰত আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিব লাগিব। আমি সকলোৱে জানো যে ভাল খেলুৱৈ আমাৰ সকলোৰে গৌৰৱ, দেশৰ সম্পদ। গতিকে আমি ভাল খেলুৱৈসকলক যাতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত অলিম্পিকেই হওক বা বিভিন্ন বিশ্ব চেম্পিয়নশ্বিপেই হওক এইবোৰত যাতে ভাল ফলাফল কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে আমি সকলোৱে এটা কম্প্ৰিহেনচিভ এটা স্পৰ্টছ পলিচি আমি সকলোৱে তৈয়াৰ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত কেৱল মাত্ৰ চৰকাৰেই নহয়, আমাৰ যিসকল ক্ৰীড়া সংগঠক আছে, সংঘ আছে, স্বেচ্ছাসেৱী অনুষ্ঠান আছে, জাতীয় অনুষ্ঠান আছে, সকলোৱে আমি কাম কৰিব লাগিব, সহায় সহযোগিতা আগবঢ়াব লাগিব। এই শিৱসাগৰ জিলাখনৰ পৰা ইয়াত ভোগেশ্বৰ বৰুৱা ইয়াতে সৃষ্টি হৈছে, হৰকান্ত বৰগোহাঁই ইয়াৰ পৰা মিষ্টাৰ ইউনিভাৰ্চত কম্পিটিশ্যন কৰিবলৈ গৈছিল। গতিকে শিৱসাগৰ জিলাতো বিভিন্ন খেলুৱৈ ভাল ওলাইছে বা অসমৰ বিভিন্ন প্ৰান্তত। গতিকে আমাৰ কোনবোৰ বিষয়ত কোনবোৰ খেলত অসমৰ খেলুৱৈসকলৰ প্ৰতিভা আছে এইটো প্ৰথম গৱেষণা হ'ব লাগিব। পটেঞ্চিয়েল থকা স্পৰ্টছ যিবোৰ শিতান আছে তাত তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে, আগবঢ়াই লৈ যাবৰ কাৰণে একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা একাডেমি প্ৰতিষ্ঠা কৰি পৰিকল্পনা কৰি তেওঁলোকক ট্ৰেইনিং দিয়া, উন্নতমানৰ প্ৰশিক্ষণ, তেওঁলোকৰ ডায়েট, তেওঁলোকৰ স্পৰ্টছ চাইক'লজি গঢ় দিবৰ কাৰণে প্ৰয়োজনীয় যিটো একেবাৰে সুসংহত যিটো পৰিকল্পনা, সেই পৰিকল্পনা চৰকাৰে গঢ়িব লাগিব, তেহে আমি ভাল খেলুৱৈ উলিয়াব পাৰিম। গতিকে এই গোটেই প্ৰক্ৰিয়াটো আহি থাকিব লগা দিনসমূহত আমি সকলোৱে মিলি, মূল উদ্যোক্তা চৰকাৰ আৰু ৰাইজে সকলোৱে, সংঘ বা আন অনুষ্ঠানসমূহেও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব লাগিব। গতিকে মই এই শুভক্ষণত বৰদৈগুৰি তৰুণ সংঘক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহু মানুহ ইয়াত উপস্থিত হৈছে। গতিকে টেনিছ বল ক্ৰিকেটো আজিকালি আন্তঃৰাষ্ট্ৰীয় খেল হয়, কিন্তু তাৰ উপৰিও মূল লক্ষ্যটো হ'ল এই খেলৰ যোগেদি ক্ৰীড়াক উৎসাহিত কৰা, সমন্বয় সৃষ্টি কৰা আৰু ক্ৰীড়াৰ এটা অতি শক্তিশালী পৰিৱেশ তেওঁলোকে গঢ়ি তুলিব খুজিছে। গতিকে এনেকুৱা ধৰণৰ প্ৰচেষ্টা আৰু পৰিকল্পনা সদায় সংঘই যাতে অব্যাহত ৰাখে, তাৰ কাৰণে তেওঁলোকৰ প্ৰতি মই আহ্বান জনাইছোঁ। তৰুণ সংঘ আৰু বৰদৈগুৰি স্থানীয় ৰাইজৰ সহযোগত আমি অষ্টম বাৰ্ষিক দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা শ্ৰী অশোক গগৈ সোঁৱৰণিত আমি এইবাৰ অষ্টমবাৰৰ বাবে আমি পাতিবলৈ সক্ষম হৈছিলোঁ। আজি তাৰ চূড়ান্ত খেলখনৰ অৰ্থাৎ আজি শেষ দিন। এই শেষ দিনত আমি জনাব বিচাৰোঁ আপোনালোকক যে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন দল আহি আমাৰ ইয়াত আজি অংশগ্ৰহণ কৰিছিলেহি। কমেও 41টা দলে আমাৰ এই খেলখনত অংশগ্ৰহণ কৰিছিলে। যথেষ্ট উত্তেজনামূলক মেচ কেইবাখনো হৈছিলে, দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে। আৰু আপোনালোকে গম পাইছে যে অসমৰ স্বনামধন্য ব্যক্তি সংগ্ৰামী কণ্ঠ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া খন্তেক সময়ৰ আগত আমাৰ খেলপথাৰত শুভ উদ্বোধন কৰিবলৈ আহিছিলে চূড়ান্ত খেলখনৰ। আমি প্ৰাইজ মনি 1 লাখ টকা নিৰ্ধাৰণ কৰিছিলোঁ। আমি চেষ্টা কৰিছোঁ যে 1 টকা যাতে আমি তেওঁলোকক কমাই নিদিওঁ, 1 লাখ টকা দিবলৈ আমি চেষ্টা কৰিম। আৰু আমি ইচ্ছা কৰিছোঁ যে অহা বছৰ যি নৱম বাৰ্ষিক ক্ৰিকেট খেলখন আমি আয়োজন কৰিম, ইয়াতকৈ আটক আৰু শ্ৰেষ্ঠ উন্নত মানদণ্ডৰে যাতে আমি এখন খেল এই খেলপথাৰত আমাৰ এই ৰাইজৰ বাবে, শিৱসাগৰবাসী ৰাইজৰ বাবে যাতে আমি আয়োজন কৰিব পাৰোঁ, তাৰ বাবে আপোনালোকৰ লাগিব মৰম, আশীৰ্বাদ, স্নেহ আৰু এই বৰদৈগুৰি সমূহ ৰাইজৰ লাগিব আশীৰ্বাদ। ইয়াকে ক'লোঁ। আমাৰ জনপ্ৰিয় নেতা লাচিত গগৈ ডাঙৰীয়াই তেখেতৰ পিতৃ সোঁৱৰণিত এই খেলখনত আমাক অনুষ্ঠিত কৰিবলৈ আমাক কৈছিলে। আমি তেখেতৰ অনুমতি আমি ৰাখিছিলোঁ। বিজয়ী ট্ৰফিটো তেখেতেই দিছে আৰু প্ৰাইজ মনিয়ে সৈতে দিছে। যথেষ্ট অৱদান সহায় তেখেতৰ আছে লাচিত গগৈ ডাঙৰীয়াৰ। লাচিত গগৈ ডাঙৰীয়াক আজি আমি আমন্ত্ৰণ কৰিছিলোঁ, বিশেষ কাৰণবশতঃ তেখেত আহিব নোৱাৰিলে। আৰু আমি ইয়াৰ পৰাই যাচিছোঁ তেখেতলৈ মৰম, শুভেচ্ছা আৰু এবুকু হিয়া ভৰা শুভেচ্ছা। তেখেত যাতে অনাগত দিনতো আমাক এইদৰে কৰি থাকে। তেখেতে একচুৱেলি আমাক প্ৰতি বছৰে আমাক সহায় কৰে। এই বছৰ আমি তেখেতক বিচাৰিছোঁ তেখেত সশৰীৰে আহি আমাৰ মাজত উপস্থিত হওকহে। বিশেষ কাৰণবশতঃ তেখেত আহিব নোৱাৰিলে, অহাবাৰ তেখেত উপস্থিত থাকিব বুলি আমাক জনাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।